মহানগৰীৰ আপৰ প্ৰতিবাদী কাৰ্যসূচী অৰবিন্দ কেজৰিৱালক গ্ৰেফতাৰৰ প্ৰতিবাদত জোৰ সমদল আপ নেতাকৰ্মী গণেশগুৰিৰ আপ অসমৰ মুখ্য কাৰ্যালয়ৰ পৰা জোৰ সমদল বাহিৰ কৰা হৈছে প্ৰতিবাদকাৰীক জোৰ সমদল বাহিৰ কৰাত আৰক্ষীৰ বাধা নেওচি গণেশগুৰিৰ উৰণীয়া সেতুৰ ওপৰেৰে আপৰ জোৰ সমদল বিজেপি মুৰ্দাবাদ অৰবিন্দ কেজৰিৱাল জিন্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে পৰিৱেশ এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছো আপোনালোকে প্ৰত্যক্ষ কৰিছে অৰবিন্দ কেজৰিৱালক গ্ৰেফতাৰ কৰাৰ পিছতেই সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে আৰু এয়া হৈছে গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ পৰিৱেশ গণেশগুৰিত বৰ্তমান সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে আপৰ নেতাকৰ্মীয়ে অৱশ্যে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে আৰু বিভিন্ন ধৰণৰ স্লোগান আউৰা পৰিলক্ষিত হৈছে দেখিবলৈ পোৱা গৈছে মোদী মুৰ্দাবাদ আৰু অৰবিন্দ কেজৰিৱাল জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তুলিছে পৰিৱেশ আপৰ নেতৃত্বত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰাৰ যত্ন কৰিছিল আৰু এই মুহূৰ্তত কেইবাটাও প্ৰতিক্ৰিয়া আহি পৰিছে বিজেপি চৰকাৰে অনাগত লোকসভাৰ নিৰ্বাচনত পৰাজয় হোৱাৰ ভয়ত আজি অৰবিন্দ কেজৰিৱালক জেলত বন্দী কৰি ৰাখিছে তাহাঁতৰ ভয় হৈছে 56 ইঞ্চি বুলি কয় নৰেন্দ্ৰ মোদীয়ে 56 ইঞ্চিৰ বুকু তেওঁৰ আজি যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক কি ধৰণে অন্যায়ভাৱে ষড়যন্ত্ৰমূলকভাৱে আজি এই বিজেপি চৰকাৰখনে কাৰাগাৰলৈ নিক্ষেপ কৰিছে আজি আপোনালোকে দেখিছে যে ইলেক্টৰেল বণ্ডৰ হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী তেওঁলোকে থাকিবৰ কাৰণে একাউণ্টলৈকে সোমাইছে বিজেপিৰ একাউণ্টলৈকে সোমাইছে হুৰা কেলেংকাৰীৰ টকা বিজেপিৰ একাউণ্টত